সংশয় যেতিয়া মানুহৰ মনত সোমাব, সন্দেহ সোমাব, ঘৰখন শেষ হৈ যায়। পতি পত্নীৰ মাজত হওক, শাহু বোৱাৰীৰ মাজত হওক, পিতা পুত্ৰৰ মাজত হওক, মাক জীয়েকৰ মাজত হওক, সন্দেহ সন্দেহ যদি সোমাই গ'ল কাৰোবাৰ মনত, ইয়াক উলিওৱাটো বৰ কঠিন। এখন ঘৰে ধ্বংস হৈ যাব, কেৱল সন্দেহ। ভগৱানে ভাবিলে লক্ষীৰ মনত সন্দেহ সোমাল, এই সন্দেহ দূৰ কৰিবই লাগিব। সেইকাৰণে লক্ষীক ক'লে, এটা কাম নকৰা কেলে, তুমি সন্দেহ কৰি থকাতকৈ নিজে গৈ পৰীক্ষা কৰি আহা, কাৰ নাম লৈছে গম পাই যাব। লক্ষীয়ে ক'লে, ঠিক আছে, মই পৰীক্ষা কৰিমেই, মোৰ মনা নাই। তোমাৰ 1000টা নামৰ ভিতৰত কিবা এটা লোৱা হ'লে মই মানিলোহেঁতেন। গপকো কৈছে, তুমি কৈছা মোকে মাতি আছে, কেনেকৈ এইটো হ'ব পাৰে? বোলে যোৱা পৰীক্ষা কৰি চাবা। বুঢ়ী মানুহ এগৰাকীৰ ভেকচন লৈ আহিল, আৰু এই গছৰ তলত বহি গপকো নাম লৈ আছে। আইগৰাকী আহি সুধিলে, অ' পাই, কাৰ নাম লৈছানো? ই ভাবিলে হ'ল, আকৌ আহিল, পাহৰিম এতিয়া, কথা পাতিবলৈ ধৰিলে। সেইকাৰণে চকু মেলাই নাই আৰু ইংগিত কৰিছে, গপকো। লক্ষীয়ে কৈছে, অ' পাই, কাৰ নাম লৈছা? বোলে গপকো। ই ভাবিছে মোক পাহৰাইহে এৰিব। আৰু লক্ষীয়ে ভাবিছে, আহিছোঁ বৈকুণ্ঠৰ পৰা, এইটো মই কনফাৰ্ম কৰিবৰ কাৰণে শুদ্ধ উত্তৰ নোপোৱালৈকে ময়ো নাযাওঁ। বাৰে বাৰে সুধি আছে, অ' পাই, কাৰ নাম লৈছনো? ইয়াৰ লাহে লাহে খংটো উঠি আহি আছে, গৰখীয়া ল'ৰা। আৰু যেতিয়া বাৰে বাৰে একেটা কথা সুধি আছে, শেষত খঙে একদম চিধা মূৰত মাৰিছে, কৈছে, তাত একেটা কথাকে বাৰে বাৰে সুধি আছ, যা তোৰ পয়েৰৰ নাম লৈছোঁ, তোৰ গিৰিয়েৰৰ নাম লৈছোঁ।